নমস্কাৰ শিক্ষাগুৰুসকল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমাৰ বিদ্যালয়সমূহত নিশ্চয় দ্বিতীয় সামগ্ৰিক মূল্যায়ন বৰ্তমানে চলি আছে। বিদ্যালয়ত মূল্যায়ন হ'ব নে এছেছমেণ্ট হ'ব, মূল্যায়ন বা এছেছমেণ্ট কিদৰে হ'ব, এই সম্পৰ্কে এটি গাইডলাইন SCERTৰ ফালৰ পৰা প্ৰকাশ পাইছে। গাইডলাইনটো প্ৰকাশ হওঁতে নিশ্চয় কিছু দেৰি হৈছে, পলম হৈছে। তাৰ কাৰণে আমাৰ বিদ্যালয়সমূহে আগৰ দৰেই বহু বিদ্যালয়ে এইবাৰো দ্বিতীয় সামগ্ৰিক মান নিৰূপণ বা দ্বিতীয় সামগ্ৰিক মূল্যায়ন বিদ্যালয়সমূহত অনুষ্ঠিত কৰি আছে আৰু 50 নম্বৰৰ পৰীক্ষাই পাতি আছে বা মূল্যায়ন কৰি আছে। কিন্তু আমি যিহেতু এটি গাইডলাইন প্ৰকাশ পাইছে, গাইডলাইনটোৰ বিষয়ে আমি জানা দৰকাৰ আৰু সেইমতে আমাৰ প্ৰস্তুতি লোৱা দৰকাৰ, নহ'লে এই ভুল আমাৰ পুনৰ হৈ থাকিব। গতিকে ভিডিঅ'টিত মই আপোনালোকক সেইখিনি বিষয়ে জনাম। ভিডিঅ'টি শেষলৈকে চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। ইয়াৰ প্ৰথম কথাটোৱে হ'ল আমাৰ ক্লাছ 3 পৰা 8লৈকে 4টা এছেছমেণ্ট হ'ব। ইয়াত স্পষ্টকৈ উল্লেখ কৰিছে 3 পৰা 8লৈকে 4টা এছেছমেণ্ট হ'ব। এটা হ'ল FA1, তাৰপিছত হ'ব SA1, তাৰপিছত হ'ব FA2, তাৰপিছত শেষত হ'ব SA2। গতিকে FA দুটা অৰ্থাৎ ফৰ্মেটিভ এছেছমেণ্ট দুবাৰ হ'ব, এবাৰ জুন মাহত আৰু এবাৰ ডিচেম্বৰ মাহত, আৰু ছামেটিভ এছেছমেণ্ট দুবাৰ হ'ব, এবাৰ ছেপ্টেম্বৰ মাহত আৰু এবাৰ ফেব্ৰুৱাৰী মাহত। ক্লাছ 3 পৰা 8 অৰ্থাৎ ক্লাছ 1 আৰু 2ত আমাৰ এনেধৰণৰ 4 ৰকমৰ এক্সাম অনুষ্ঠিত নহয়। তেওঁলোকৰ কাৰণে ছামেটিভ এছেছমেণ্ট নাই, তেওঁলোকে অকল ফৰ্মেটিভ এছেছমেণ্টহে দিব। আৰু ছামেটিভ এছেছমেণ্ট আৰু ফৰ্মেটিভ এছেছমেণ্টৰ মাজত চিলেবাছৰ ডিফাৰেঞ্চ আছে। ফৰ্মেটিভ এছেছমেণ্ট 1 আমাৰ জুন মাহত অনুষ্ঠিত হ'ব, 50 নম্বৰৰ কাৰণে অনুষ্ঠিত হ'ব আৰু চিলেবাছ কভাৰ কৰিব এপ্ৰিল, মে', জুনৰ চিলেবাছ। ছামেটিভ এছেছমেণ্ট 1 অনুষ্ঠিত হ'ব ছেপ্টেম্বৰ মাহত, 100 নম্বৰৰ পৰীক্ষা অনুষ্ঠিত হ'ব, 100 নম্বৰৰ কাৰণে এছেছমেণ্টটো ল'ব লাগিব আৰু কোৰ্ছ কভাৰ কৰিব এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈকে। তাৰপিছত ডিচেম্বৰ মাহত ফৰ্মেটিভ এছেছমেণ্ট 2 অনুষ্ঠিত হ'ব আৰু কোৰ্ছ কভাৰ কৰিব অক্টোবৰৰ পৰা ডিচেম্বৰলৈকে। আৰু ফেব্ৰুৱাৰী মাহত ছামেটিভ এছেছমেণ্ট 2 অনুষ্ঠিত হ'ব, যোনটো 100 মাৰ্কছৰ হ'ব। তাত কোৰ্ছ কভাৰ কৰিব অক্টোবৰৰ পৰা ফেব্ৰুৱাৰীলৈকে। অৰ্থাৎ ফৰ্মেটিভ এছেছমেণ্টবিলাকত 3 মাহৰ কোৰ্ছ কভাৰ কৰে আৰু ছামেটিভ এছেছমেণ্টবিলাকত 6 মাহৰ কোৰ্ছ কভাৰ কৰিব। ফৰ্মেটিভ এছেছমেণ্টবিলাক 50 মাৰ্কছৰ হ'ব আৰু ছামেটিভ এছেছমেণ্টবিলাক 100 মাৰ্কছৰ হ'ব। আৰু ক্লাছ 1 আৰু 2ত ছামেটিভ এছেছমেণ্ট নহয়, ফৰ্মেটিভ এছেছমেণ্ট হ'ব। অৰ্থাৎ 50 মাৰ্কছৰ এক্সামেই, প্ৰতিটো এছেছমেণ্টে 50 মাৰ্কছৰে হ'ব ক্লাছ 1 আৰু 2ৰ কাৰণে। নিশ্চয় এইখিনি ক্লিয়াৰ হৈছে। তাৰপিছত আহক ক্লাছ 5 আৰু 8ৰ ক্ষেত্ৰত এটি পৰিৱৰ্তন অনা গৈছে আৰু পৰিৱৰ্তনটো হ'ল যে ক্লাছ 5 আৰু 8ৰ ফেব্ৰুৱাৰী মাহত যোনটো এছেছমেণ্ট হ'ব সেইটোক এনুৱেল এক্সাম বুলি গণ্য কৰা হ'ব। 5 আৰু 8ত এনুৱেল এক্সাম অনুষ্ঠিত হ'ব আৰু এই এনুৱেল এক্সামৰ বেলেগ ক্লাছকেইটাৰ লগত ডিফাৰেঞ্চ এইটোৱে হ'ব যে বেলেগ ক্লাছবিলাকত ছামেটিভ এছেছমেণ্টটো অনুষ্ঠিত হ'ব, 100 মাৰ্কছৰে হ'ব, কিন্তু কোৰ্ছটো কভাৰ কৰিব অক্টোবৰৰ পৰা ফেব্ৰুৱাৰী কোৰ্ছটো। কিন্তু 5 আৰু 8ত এনুৱেল এক্সাম হ'ব, 100 মাৰ্কছৰে হ'ব, কিন্তু কোৰ্ছ কভাৰ কৰিব অক্টোবৰৰ পৰা ফেব্ৰুৱাৰী নহয়, হোল কোৰ্ছটো কভাৰ কৰিব। অৰ্থাৎ এপ্ৰিলৰ পৰা ফেব্ৰুৱাৰীলৈকে সম্পূৰ্ণ কোৰ্ছ কভাৰ কৰিব এনুৱেল এক্সাম ক্লাছ 5 আৰু ক্লাছ 8ৰ কাৰণে। আৰু এটা কাম আমাৰ এই এছেছমেণ্ট হোৱাৰ পিছত কৰিব লাগে, সেইটো হৈছে আমাৰ খতিয়ান পত্ৰ পূৰণ কৰিব লাগে, অৰ্থাৎ আমাৰ ৰিপৰ্ট কাৰ্ড বনাব লাগে। ৰিপৰ্ট কাৰ্ড বনোৱাৰ ক্ষেত্ৰত আমাৰ ৱেইটেজ দি দিছে, ক'ৰ পৰা কিমান ৱেইটেজ পাৰ্চেণ্টেজ মাৰ্কছ আনি পেলাই আমি ৰিপৰ্ট কাৰ্ডটো কমপ্লিট কৰিম। আমাৰ যি ফৰ্মেটিভ এছেছমেণ্ট 1 অনুষ্ঠিত হ'ব তাৰ পৰা 10 মাৰ্কছ আহিব, ছামেটিভ আৰু ফৰ্মেটিভ এছেছমেণ্ট 2ৰ পৰাও 10% আহিব, ছামেটিভ এছেছমেণ্ট 1ৰ পৰা 35% আৰু ছামেটিভ এছেছমেণ্ট 2ৰ পৰাও 35%। অৰ্থাৎ ফৰ্মেটিভ এছেছমেণ্টৰ পৰা দুবাৰত 10%কৈ 20% আৰু ছামেটিভ এছেছমেণ্টৰ পৰা দুবাৰত 35%কৈ 70%। চ' টোটেল হ'ল 90% আৰু গুণোৎসৱৰ পৰা 10% ৱেইটেজ আমি ল'ব লাগিব আমাৰ যোনটো ৰিপৰ্ট কাৰ্ড ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বনাম
তাত আমি 10% গুণোৎসৱৰ পৰা দিব লাগিব। আৰু এটা ইম্পৰ্টেণ্ট কথা, আমাৰ যোৱা বছৰৰ পৰাই গম পাইছোঁ আমি এনুৱেল এক্সাম য'ত হ'ব ক্লাছ 5 আৰু 8ত, তাত আমাৰ হোল্ডিং বেক অফ ষ্টুডেণ্ট অপশ্যনটো আছে, অৰ্থাৎ সেই শ্ৰেণীত ছাত্ৰ ছাত্ৰীসকলক ৰখাই দিব পৰা অপশ্যনটো আছে। ইয়াৰ ওপৰত ডিটেইলছ ভিডিঅ' এটা মোৰ আগতেও বনাই থোৱা আছে। এই হোল্ডিং বেক যোনটো নটিফিকেশ্যনটো 1 নৱেম্বৰ 2022ত প্ৰকাশ পাইছিলে, আৰু আমি ক্লাছ 5 আৰু 8ৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক যোনটো প্ৰথম ছামেটিভ এছেছমেণ্টত তেওঁলোকে বহিব, তাতে তেওঁলোকক আমি যিখিনি তেওঁলোকৰ ৰিমিডিয়েল প্ৰয়োজন হ'ব, তেওঁলোকৰ যিখিনি লাৰ্ণিং গেপ আমি পাম, সেইখিনি আমি ৰেগুলাৰ বেচিছত তেওঁলোকক আমি ৰিমিডিয়েল দি পেলাই সেইখিনি দূৰ কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু যদি সেই চেষ্টা কৰাৰ পাছতো এনুৱেল এক্সামিনেশ্যনলৈকে গৈ সেই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে যি এক্সপেক্টেড লাৰ্ণিং আউটকাম এচিভ কৰিব লাগিছিল সেইখিনি এচিভ কৰিব নোৱাৰে, তেতিয়াহ'লেও আমি পুনৰ সেই এনুৱেল এক্সামৰ পাছত তেওঁলোকৰ কাৰণে ৰিমিডিয়েল টিচিঙৰ ব্যৱস্থা কৰিম, আৰু তেওঁলোকক আমি ফাৰ্ডাৰ ৰিমিডিয়েল টিচিং দি লৈ পেলাই তেওঁলোকৰ লাৰ্ণিং আৰু যিখিনি গেপ আছে সেইখিনি দূৰ কৰিব চেষ্টা কৰিম, আৰু তেওঁলোকক পুনৰ এক্সামিনেশ্যনত বহিবলৈ দিয়া হ'ব। আৰু সেই পুনৰ বহিব দিয়া এক্সামিনেশ্যনটো যদি তেওঁলোকে ফেইল হয়, তেওঁলোকে যদি এক্সপেক্টেড লাৰ্ণিং আউটকাম এচিভ কৰিব নোৱাৰে, তেতিয়াহ'লে SMC মেম্বাৰসকলৰ লগত আলোচনা কৰা হ'ব, আৰু লগতে তেওঁলোকৰ পেৰেণ্টছসকলৰ লগত আলোচনা কৰি পেলাই তেওঁলোকক সেই শ্ৰেণীত 5 আৰু 8তে ৰখাই দিয়া, হোল্ডিং বেক কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব পৰা যাব বুলি এটি নটিফিকেশ্যন ইতিমধ্যে প্ৰকাশ পাইছে। গতিকে ছাত্ৰ বা ছাত্ৰীগৰাকীক তেওঁলোকৰ লাৰ্ণিং আউটকাম এচিভ কৰাবৰ কাৰণে শিক্ষক বা শিক্ষয়িত্ৰীগৰাকীয়ে যিমান দূৰ সম্ভৱ চেষ্টা কৰিব, কিন্তু তাৰপিছতো যদি পুনৰ চেষ্টা কৰাৰ পাছতো পুনৰ সুবিধা দিয়াৰ পাছতো যদি যিখিনি লাৰ্ণিং আউটকাম এচিভ কৰিব লাগিছিল সেইখিনি এচিভ কৰিব নোৱাৰে, তেন্তে সেই ছাত্ৰ বা ছাত্ৰীগৰাকীক 5ত বা 8ত ৰখাই দিয়া হ'ব। আৰু কোনোবা ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে যদি পঞ্চমমান শ্ৰেণী বা অষ্টম শ্ৰেণীৰ এনুৱেল এক্সামত বছৰীয়া পৰীক্ষাত এৰাব নোৱাৰা কাৰণৰ কাৰণে এপিয়াৰ হ'ব নোৱাৰে, বহিব নোৱাৰে, তেতিয়াহ'লে তেওঁলোকৰ এচিভমেণ্ট লেভেলটো কেলকুলেট কৰা হ'ব ফৰ্মেটিভ এছেছমেণ্ট 1, ফৰ্মেটিভ এছেছমেণ্ট 2 আৰু ছামেটিভ এছেছমেণ্ট 1 আৰু ছামেটিভ এছেছমেণ্ট 2ৰ বেচিছত, আৰু তাৰ লগতে গুণোৎসৱৰ ফলাফলৰ বেচিছত তেওঁলোকৰ এচিভমেণ্ট লেভেলটো কেলকুলেট কৰি পেলাই তেওঁলোকক উত্তীৰ্ণ বা অনুত্তীৰ্ণ যি হৈছে সেইটো কৰি দিয়া হ'ব। গতিকে যদিও বহু স্কুলে এই নিৰ্দেশনাটি পলমকৈ প্ৰকাশ পোৱাৰ কাৰণে প্ৰথম সামগ্ৰিক মূল্যায়ন আৰু দ্বিতীয় সামগ্ৰিক মূল্যায়ন, প্ৰথম সামগ্ৰিক মূল্যায়ন অলৰেডি অনুষ্ঠিত কৰিলে, দ্বিতীয় সামগ্ৰিক মূল্যায়ন বৰ্তমান চলাই আছে, তথাপিও আমি এই কথাখিনি জানা খুবেই দৰকাৰ, আৰু এইমতে আমি তৃতীয় পৰীক্ষাটো যেতিয়া আহিব, অৰ্থাৎ ডিচেম্বৰ মাহত যেতিয়া হ'বগৈ, তেতিয়া যদি আমি ঠিক কৰি ল'ব পাৰোঁ তেন্তে আমাৰ বহু কামত আহিব। আমি বিদ্যালয়সমূহে প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে একেধৰণৰ পৰীক্ষা পাতি আছোঁ, কিন্তু প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ কাৰণে অকল ফৰ্মেটিভ এছেছমেণ্ট হ'ব, ছামেটিভ এছেছমেণ্ট নহয়, অৰ্থাৎ 50 নম্বৰৰ পৰীক্ষা অনুষ্ঠিত হ'ব, 100 নম্বৰৰ পৰীক্ষা অনুষ্ঠিত নহয়, আৰু 3 মাহৰ কৰ্ছে কভাৰ কৰিব লাগিব। আৰু তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে 4টা পৰীক্ষা হ'ব। জুন মাহত হ'ব ফৰ্মেটিভ এছেছমেণ্ট 1 যোনটো 50 নম্বৰৰ, ছেপ্টেম্বৰ মাহত হ'ব ছামেটিভ এছেছমেণ্ট 1 যোনটো 100 নম্বৰৰ, ডিচেম্বৰ মাহত হ'ব ফৰ্মেটিভ এছেছমেণ্ট 2 যোনটো 50 নম্বৰৰ, আৰু ফেব্ৰুৱাৰী মাহত হ'ব ছামেটিভ এছেছমেণ্ট 2 যোনটো 100 নম্বৰৰ। আৰু চিলেবাছ কভাৰ কৰিব ফৰ্মেটিভ এছেছমেণ্টৰ কাৰণে 3 মহীয়াকৈ, দুটাত 3 মাহকৈ, আৰু ছামেটিভ এছেছমেণ্ট 2টা অনুষ্ঠিত হ'ব, সেই দুটাত 6 মাহকৈ চিলেবাছ কভাৰ কৰিব। আৰু তাৰ লগত এটা ডিফাৰেঞ্চ আছে, সেইটো হ'ল এনুৱেল এক্সাম হ'ব 5 আৰু 8ত, আৰু 5 আৰু 8ৰ এনুৱেল এক্সাম হ'ব ছামেটিভ এছেছমেণ্টৰ সলনি, আৰু সেই এনুৱেল এক্সামত 100 মাৰ্কছৰে হ'ব, কিন্তু ছামেটিভ এছেছমেণ্টটোত যিদৰে 6 মাহৰ কোৰ্ছ বাকীকেইটা ক্লাছৰ কাৰণে হয়, সেইদৰে কিন্তু 5 বা 8ৰ কাৰণে 6 মাহৰ কোৰ্ছ নহয় পেলাই সম্পূৰ্ণ কোৰ্ছটো কভাৰ কৰিব লাগিব এনুৱেল এক্সামৰ কাৰণে। আৰু তাত পাছ ফেলৰ কথাও আহিছে, আৰু সেই পাছ ফেলৰ ক্ষেত্ৰত শিক্ষকৰ ফালৰ পৰা যিমান দূৰ চেষ্টা কৰিব লাগে, প্ৰথম ছামেটিভ এছেছমেণ্টতে যেতিয়া গম পাব ছাত্ৰ বা ছাত্ৰীগৰাকী দুৰ্বল, তেতিয়া তেওঁলোকৰ কাৰণে ৰিমিডিয়েলৰ ব্যৱস্থা কৰিব, তেওঁলোকক এক্সট্ৰা ক্লাছ কৰাব, আৰু তেনেদৰে গৈ পেলাই যদি শেষত গৈ পেলাই এনুৱেল এক্সামতো ভাল ফলাফল দেখুৱাব নোৱাৰে, লাৰ্ণিং আউটকাম এচিভ কৰিব নোৱাৰে, তেতিয়াহ'লে তেওঁলোকৰ বাবে সেই এনুৱেল এক্সামৰ পাছত আকৌ পুনৰ ক্লাছ হ'ব আৰু ৰিমিডিয়েল হ'ব, আৰু হোৱাৰ পিছত তেওঁলোকক পুনৰ এক্সাম দিয়াৰ সুবিধা দিয়া হ'ব সেই ভাল ফলাফল দেখুৱাব নোৱাৰা ছাত্ৰ বা ছাত্ৰীসকলক। আৰু তাৰ পাছতো যদি তেওঁলোকে
ভাল ফলাফল দেখুৱাব নোৱাৰে আৰু তেওঁলোকক নেক্সট ক্লাছলৈ উত্তীৰ্ণ কৰাই দিয়াটো সম্ভৱপৰ হৈ নুঠে, তেতিয়াহ'লে SMC মেম্বাৰ আৰু পেৰেণ্টছৰ লগত ডিছকাছ কৰি সেই ছাত্ৰ বা ছাত্ৰীগৰাকীক হোল্ড বেক কৰিব পাৰে, অৰ্থাৎ সেই শ্ৰেণীতে ৰখাই দিব পাৰে। এই কথাখিনি মূল্যায়নৰ ওপৰত খুবেই জৰুৰী কথা, আমি সকলোৱে জনা দৰকাৰ, গতিকে ভিডিঅ'টো বনালোঁ, কাইণ্ডলি শ্বেয়াৰ কৰিব। ধন্যবাদ।